তো গাইজ আপোনালোকে হয়তো কলম পেন্সিল কালাৰ এনেকৈ থোৱা ষ্টেণ্ড কিছুমান কিনিছে প্লাষ্টিকৰ মই ভিডিঅ'টোৰ দেখুৱাই দিছোঁ এনেকুৱা নিশ্চয় কিনিছে কিন্তু আপোনালোকে এতিয়া গৰমৰ দিন কোল্ড ড্ৰিংকছ খায় যিবোৰ বটল থাকে সেই বটলৰ দ্বাৰাও আপোনালোকে কলম থোৱা পেন্সিল থোৱা লগতে ফুলদানিৰো ষ্টেণ্ড বনাব পাৰে তো আপোনালোকে কলম পেন্সিলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে ফুলদানিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে মই এটা বনাইছোঁ দুটাই বনাইছোঁ কেনেকৈ বনাইছোঁ আপোনালোকক অলপ টিউটৰিয়েল দিম ভিডিঅ'টো শেষলৈকে চাওক প্ৰথমতে আপোনালোকে এটা বটল লৈ ল'ব ডাঙৰো ল'ব পাৰে সৰু ল'ব পাৰে তাৰপিছত কেঁচি এখন স্ক্ৰু ড্ৰাইভাৰ এডাল আৰু হাতুৰি মানে হেমাৰ ইংলিছত হেমাৰ বুলি কয় তো গোটেইখিনি লোৱাৰ পিছত আমি কি কৰিম এই বটলটোৰ এইখিনি কাটি দিম আপোনালোকে কটাৰীৰেও এনেকৈ ঘঁহি ঘঁহি কাটিব পাৰে যেটো পাতল প্লাষ্টিক কাটা যাবই তাৰপিছত কেঁচিৰেও কাটিব পাৰে তো এনেকৈ সৰু কটাৰীখনেৰে ঘঁহি আছোঁ কাটা গ'ল দেখিলে কটাৰীৰে গ'ল যেটো পাতল প্লাষ্টিক হয় এইটো ফাইনেলি কটা হৈ গ'ল তাৰপিছত কি কৰিলোঁ কেঁচিখনেৰে মিলাই দিলোঁ মানে সমান কৰি দিলোঁ তাৰপিছত বাকী যিখিনি তলৰখিনি ৰৈছিল সেইখিনি ওপৰৰখিনি আমি কাটি দিম ভিডিঅ'টো চাই থাকক ভালদৰে মনোযোগ দি চাওক নিশ্চয় গম পাব কি কৰিছোঁ তো ফাইনেলি কটা হৈ গ'ল সেইখিনিও কেঁচিৰে ধুনীয়াকৈ প্লেন কৰি মিলাই দিম বুজিতো পাইছে তাৰপিছত কি কৰিম আমি এইখিনি তাৰ ৰাউণ্ড কৰি স্ক্ৰু ড্ৰাইভাৰেৰে হেমাৰেৰে মাৰি মানে হাতুৰিৰে মাৰি মাৰি এটা ৰাউণ্ড হোল কৰি দিম ফুটা এটা কৰি দিম তো এনেকৈ কোবাই আছোঁ বহুকেইটা ফুটা কৰাৰ পিছত ফাইনেলি যেনেকৈ ভাবিছিলোঁ কৰিম বুলি সেনেকুৱাকৈ হৈ গ'ল এৰাই দিম এতিয়া চাওক যেনেকৈ ভাবিছিলোঁ তেনেকৈ হোলটো হৈ গ'ল তাৰপিছত কি কৰিম যিটো ফুটা কৰিছোঁ এনেকৈ থৈ এই ঢাকনৰ ছাইডটো সোমাই দিম তো সোমাবলৈ আপোনালোকৰ অলপ কষ্ট হ'ব পাৰে বহুত বল প্ৰয়োগ কৰিব লগা হ'ব কিন্তু চেষ্টা কৰিব পূৰা সোমাবৰ কাৰণে তাৰপিছত কি কৰিলোঁ ঢাকনিখন তলৰ ফালৰ পৰা লগাই দিলোঁ তো এনেকৈ আমাৰ ফাইনেলি হৈ গ'ল তাৰপিছত কি কৰিম এনেকৈ পদুম ফুল আকৃতিৰ কাটি দিম ভি শেপ কৰি ৰাউণ্ডটো কাটি দিম তেতিয়া দেখাত ধুনীয়া হ'ব ফাইনেলি আমাৰ হৈ গ'ল আৰু এটা কথা যেতিয়া আপোনালোকে সোমাই দিব মূৰটো তেতিয়া লৰচৰ কৰিব পাৰে আপোনালোকে আঠা লগাব পাৰে মই লগোৱা নাই বাৰু লগাই দিম পিছত তো আৰু এটা সৰু বনাইছিলোঁ এইটো চাওক সৰুটো কেনেকুৱা হৈছে জনাব সৰুটোত পেঞ্চিল ৰং এইবোৰ থোৱাই হয় কিন্তু ডাঙৰটোত আপোনালোকে ফুলদানিও কৰিব পাৰে তো এইটোৱে আছিল আজিৰ মোৰ ভিডিঅ'